এইকেইদিন জানেনে বিহু বুলি যে ইমান কিবা কিবি খাই আছো নহয় আজি ভাবিলো সিম্পল থালি এখনকে প্ৰস্তুত কৰো থালিখনৰ বাবে মই লৈছিলো হুকটি মাছ মানে শুকান মাছ বাহৰ চুঙাত থোৱা যোৱাবাৰ ঘৰলৈ যাওঁতে মায়ে ঘৰৰ পৰা দি পঠাইছিল খাবলৈ যে ইমান টেষ্টি হয় তাৰ বাবে মই লৈছিলো কলপাত এখিলা আৰু জুইত হেকি লৈছিলো আৰু নিজৰ আন্দাজ অনুসৰি মাছখিনি ইয়াতে দি দিছো এই যে হুটাৰ নিচিনা আহবিলাক আপোনালোকে দেখিছে এইবোৰ হৈছে কচু মাছৰ লগত চুঙাত ভৰাই থোৱা হৈছিল এতে ইয়াতে দিম মই গোটা নহৰু কেইফুটামান আৰু কেইটামান জলকীয়া মই আকৌ ইয়াতে পকা জলকীয়া দিছিলো আপোনালোকে কেঁচা জলকীয়াও দিব পাৰে আৰু হেখত দিছো সোৱাদ অনুসৰি নিমখ আৰু ভালদৰে এটা পেকিং কৰিম যাতে মাছখিনি বাহিৰলৈ ওলাই নাযায় এতিয়া ভালদৰে বান্ধি হোৱাৰ পাছত এখন টাৱাত প্ৰায় 10 মিনিট মানৰ বাবে ঢাকন দি কম জুইত সিজিব দিম আৰু মাজে মাজে চেক কৰি থাকিম এয়া হৈছে আজি আমাৰ থালি আৰু এই থালিখনত কি আছে মই আপোনালোকক এবাৰ দেখাই দিওঁ এই থালিখন প্ৰস্তুত কৰোঁতে মই ইয়াতে লৈছিলো লাই শাক আৰু এই লাই শাকখিনি মই অকল আদা দি বনাইছিলো পাছত ইয়াতে লৈছো এটা কণী এনেদৰে কুহুমটো আপোনালোকে নিহিজাকে কেতিয়াবা খাইনে মই কিন্তু খাই বিৰাটে ভাল পাওঁ ইয়াৰ পাছত লৈছো তিতাকেৰেলা কেইপিছমান ফ্ৰাই আৰু লৈছো এটা পাপৰ আৰু হেখত এয়া হৈছে মোৰ শুকান মাছখিনি এই যে নহৰু আৰু জলকীয়া একেলগে দিছিলো পাতত একেলগে পিটিকি খাই যে ইমান সোৱাদ লাগে নহয় কি কম আৰু আপোনালোকে কিন্তু কেতিয়াবা এনে ধৰণে বনালে কেঁচা মিঠাতেল অকমান দিব মই আকৌ একেবাৰে দিবলৈ পাহৰিয়ে থাকিলো হেখত আপোনালোকৰ মোৰ এই থালিখনৰ জুতি কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আজিলৈ আহো বাই বাই